প্ৰেছৰ দ্বাৰা আয়োজিত প্ৰবোধ চন্দ্ৰ শৰ্মা সোঁৱৰণী পাণ্ডুলিপি প্ৰতিযোগিতাৰ বঁটাসমূহো বিতৰণ কৰা হয় অনুষ্ঠানটো উদ্বোধন কৰি বিশিষ্ট শিক্ষাবিদ নাট্যকাৰ জগদীশ পাটগিৰিয়ে উপস্থিত থাকে অনুষ্ঠানত লগতে অনুষ্ঠানত উপস্থিত থাকে শিল্পী ডাক্তৰ অঞ্জনজ্যোতি চৌধুৰী সাংবাদিক গীতিকাৰ গৌতম শৰ্মা কবি ডক্তৰ নন্দ সিং বৰকলা লেখক অধিবক্তা অনন্তৰাম মেধি দেৱজিৎ ভূঞাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি এই অনুষ্ঠানতে উন্মোচন কৰা হয় প্ৰকাশন গোষ্ঠীটোৰ দ্বাৰা এখন কেলেণ্ডাৰো আজি উন্মোচন হোৱা গ্ৰন্থখন হ'ল জীৱন.com জীৱন.com হ'ল আচলতে আমাৰ ছ'চিয়েল মিডিয়াৰ পৰা অনা এই গোটেই কিতাপখনৰ যিবিলাক ইয়াত কাহিনী সন্নিৱিষ্ট হৈছে এইখিনি মই ছ'চিয়েল মিডিয়াৰ পৰা সংগ্ৰহ কৰা ছ'চিয়েল মিডিয়াটো এনেকুৱা এটা বস্তু যিটো মিডিয়া যদি আমি পজিটিভ কামত খটুৱাওঁ তেতিয়াহ'লে ই পজিটিভ মানে উপহাৰ দিব আৰু যদি নিগেটিভ হিচাপে আমি লওঁ ই নিগেটিভেই হ'ব আৰু গতিকে মই ছ'চিয়েল মিডিয়াক মই পজিটিভ কামত খটুৱাইছোঁ ইয়াত ছ'চিয়েল মিডিয়াত সন্নিৱিষ্ট বা তাত উপলব্ধ বহুত তেনেকুৱা কিছুমান কাহিনী আমি তুলি ধৰা হৈছে গ্ৰন্থখনত আৰু তদুপৰি মোৰ এসময়ত মানে প্ৰিয় সখী বিস্ময় আমাৰ পূবালী হিয়া মায়া এইবিলাক মেগাজিনত ওলোৱা কিছুমান কাহিনী ইয়াত সন্নিৱিষ্ট হৈছে গতিকে আশা কৰিছোঁ যে গ্ৰন্থখন পাঠকে আদৰি ল'ব নিশ্চয় আজি নতুন বছৰৰ পহিলা দিনটোতে আমি নবীন প্ৰবীণ লেখকৰ প্ৰায় 1 কোটিতকৈ অধিক গ্ৰন্থ আজি প্ৰকাশ ইয়াত কৰিছোঁ আৰু লগতে প্ৰকাশক হিচাপে মোৰ 17 বছৰীয়া যাত্ৰাৰ আজি প্ৰতিষ্ঠা দিৱস হিচাপে এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ গতিকে আনন্দিত হৈছোঁ সকলোৱে ইয়াত উপস্থিত হৈছে আশীৰ্বাদ দিছে শুভেচ্ছা দিছে আপোনালোকক সংবাদ মাধ্যমৰ সকলোকে সহযোগিতাৰ বাবে মই নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আজি